নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা যথেষ্ট ভাল খবৰ। কাৰণ গুৱাহাটীত পুনৰ নতুন প্ৰাইভেট চাকৰি পদ মুকলি হৈছে। তো আপোনালোকে যদি প্ৰাইভেট চাকৰি বা কিবা এটা চাকৰি কৰিম বুলি ভাবি আছে গুৱাহাটীত, তো এইটো ভিডিঅ' ভালদৰে চাই থাকক। কাৰণ ইয়াত আপোনাৰ 12 পাছ বা 5 পাছ অৰ্থাৎ 8 পাছ সকলোৰ কাৰণে পদ আছে। যদি আপোনাৰ কোৱালিফিকেশ্যন অলপ কম, তেতিয়াহ'লে এইকেইটা চাকৰি কোম্পানীত আপোনালোকে চাকৰি কৰিব পাৰিব। যদি আপোনালোকে ঘৰত এনেই আছে, মই আপোনালোকক ভালদৰে দেখাই দিম ইয়াত কি পোষ্ট আছে। পেকেজিং আছে, তাৰপিছত বাৰকোড স্কেনিং আছে, ছুপাৰভাইজাৰৰ পদ আছে, চিকিউৰিটি গাৰ্ডৰ পদ আছে, আৰু অফিচ ষ্টাফৰ পদ আছে, আৰু ব্লিংকিং ষ্টাফৰ পদ আছে। ইয়াত আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব। আৰু টোটেল পোষ্ট আপোনাৰ 109টা মুকলি হৈছে। আৰু কোৱালিফিকেশ্যন, এজ লিমিট কিমান হ'ব, কেনেদৰে এপ্লাই কৰিব লাগিব, সকলোবোৰ জনাই দিয়া হ'ব। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক। তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো। তো ইয়াত আপোনালোকে চাব পাৰে যে ইয়াত আৰ্জেণ্ট জব ভেকেঞ্চি ইন গুৱাহাটী। ইয়াত অতি শীঘ্ৰে নিযুক্তি দিব। মাত্ৰ 3 দিন বা 4 দিনৰ ভিতৰত তেওঁলোক মানুহৰ প্ৰয়োজন আছে। আৰু যিসকলে নেকি এটা প্ৰাইভেট চাকৰি কৰিম বুলি ভাবি আছে, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু যিসকলে নেকি প্ৰাইভেট চাকৰি কোনো প্ৰয়োজন নাই, তো আপোনালোকে ভিডিঅ'টো চাব নালাগে। আৰু যিহেতু আপোনালোকে গমেই পায় যে প্ৰাইভেট হওক চৰকাৰী হওক, চাকৰি এটা যথেষ্ট প্ৰয়োজন। কাৰণ বৰ্তমান সময়ত ঘৰত এনে থকাতকৈ কিবা এটা কৰি থকাটো যথেষ্ট ইম্পৰ্টেণ্ট। কাৰণ কিবা এটা হ'লেও পইচা আহি থাকিব। তো আপোনালোকে এনেকুৱা ধৰণৰ চাকৰি অতি কম কোৱালিফিকেশ্যনৰ চাকৰি বহুতে বিচাৰি থাকে। কাৰণ বহুতৰে আমাৰ অসমত কি হয় যে কিছুমান কোৱালিফিকেশ্যন কম থাকে, চাকৰিটো নাপায়। তো আপোনালোকৰ কাৰণে যথেষ্ট এটা ভাল খবৰ। এনেকুৱা ধৰণৰ পদ আহিছে গুৱাহাটীত আপোনালোকে কৰিব পাৰিব। চানমাৰীত, আমিনগাঁও আৰু গুৱাহাটীত আপোনালোকে কেইটামান স্থানত কৰিব পাৰিব। ইয়াত প্ৰথম আপোনাৰ কোম্পানীসমূহৰ নাম আছে। ইয়াত আমুলকে ধৰি বিছলেৰী সকলোবোৰ কোম্পানীৰ নাম আছে, টোটেল 10টা। আৰু ইয়াত আপোনালোকে ভাবিব পাৰে যে এই 10টা কোম্পানীৰ পৰা ডাইৰেক্ট নিযুক্তি নিদিয়ে। কাৰণ কিছুমান পদত কি কৰে বেলেগ এজেঞ্চিক দায়িত্ব দিয়ে। তো আপোনালোকে এনেকুৱা ধৰণৰ পদবোৰ ৰিক্ৰুইটমেণ্ট কৰিব আৰু কোম্পানীক দিব। তো ঠিকাভিত্তিক কিছুমান থাকে, এজেঞ্চিক দায়িত্ব দিয়ে। তো সেই এজেঞ্চিৰ থ্ৰুৰে এই পদসমূহ পূৰণ কৰা হয়। তো আপোনালোকে এইটো চাকৰি কৰিব পাৰিব। আৰু লগতে ইয়াত আপোনাৰ পেকেজিং পত্ৰৰ কাৰণে দৰমহা যথেষ্ট ধুনীয়া হ'ব। ইয়াত আপোনাৰ 14,000 টকাৰ পৰা 16,500 টকা পৰ্যন্ত হ'ব। বাৰকোড স্কেনাৰৰ কাৰণে আছে আপোনাৰ 15,500 টকাৰ পৰা 17,500 টকা। ছুপাৰভাইজাৰৰ পদটোৰ কাৰণে 18,500 টকাৰ পৰা 25,500 টকা পৰ্যন্ত আপোনাৰ মাহিলী দৰমহা হ'ব। চিকিউৰিটি গাৰ্ডৰ পদ আছে ইয়াত 13,000 টকাৰ পৰা 28,500 টকা পৰ্যন্ত হ'ব। ৱেৰহাউচ আছে আপোনাৰ জিঅ', ব্লিংকিট, ফ্লিপকাৰ্ট, ছুইগিত। যিসকলে নেকি আপোনাৰ ৱেৰহাউচত কাম কৰিম বুলি ভাবিছে, যথেষ্ট ধুনীয়া দৰমহা 28,000 টকা পৰ্যন্ত হ'ব আপোনাৰ। হাউচকিপিঙৰ পদ আছে 13,500 টকাৰ পৰা 28,500 টকালৈ হ'ব। লগতে ইয়াত আপোনাৰ বেক অফিচ পদ আছে ইয়াত 13,500 টকাৰ পৰা 28,500 টকাৰ পৰা আপোনাৰ মাহিলী দৰমহা হ'ব। লগতে ইয়াত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন, যিটো আপোনাৰ বাৰকোড বা যিটো আপোনাৰ পেকিঙৰ পদ আছে, পেকেজিং, সেইটোত আপুনি কোৱালিফিকেশ্যন 8 পাছ বা 5ম শ্ৰেণী পাছ কৰা হ'লে আপুনি এপ্লাই কৰিব পাৰিব। কিন্তু আপোনাৰ ছুপাৰভাইজাৰ পদটোৰ কাৰণে আপুনি 10 পাছ কৰা হ'ব লাগিব। আৰু 12 পাছ গ্ৰেজুৱেট সকলোৰ কাৰণে ইয়াত এপ্লাই কৰিব পাৰিব। লগতে বয়সটো আপোনাৰ 18ৰ পৰা 60 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। কিন্তু ফিমেল কেণ্ডিডেটে ছুপাৰভাইজাৰ পদটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। বাকী মেল ফিমেল সকলো পদতে আপুনি এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে কি সুবিধা পাব, আপোনাৰ থকা খোৱাৰ সুবিধা পাব। আৰু ছোৱালীবোৰক ভাড়াঘৰ ঠিক কৰি দিয়া হ'ব। লগতে PF আৰু ESF সুবিধা পাব। এইটো যথেষ্ট ধুনীয়া। তো আপোনালোকে প্ৰথমতে এপ্লাই কৰিবলৈ, যিহেতু অনলাইন যোগে এপ্লাই কৰিব লাগিব, প্ৰথমতে কি কৰিব লাগিব, আপোনাৰ ইণ্টাৰভিউটো বুক কৰি ল'ব লাগিব। কাৰণ যিহেতু ডাইৰেক্ট নিযুক্তি হ'ব, ডাইৰেক্ট জইনিং। তো আপোনালোকে প্ৰথমতে এই নাম্বাৰটোত কল কৰি ল'ব লাগিব। মই দেখাই দিছোঁ, এইটো 6003883468। এই নাম্বাৰটোত আপোনালোকে কল কৰি সুধি ল'ব লাগিব কেনেদৰে কি প্ৰচেছ। তো আপোনালোকে জানি ভালদৰে এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড, তেতিয়াহ'লে ইয়াত এপ্লাই কৰিব পাৰিব। বিশেষকৈ কোৱালিফিকেশ্যন অলপ কম থকাবোৰে। তো আপোনালোকে এইবাৰ ট্ৰাই কৰি চাব পাৰিব। মই স্ক্ৰীণত নাম্বাৰটো দি দিম। তো আপোনালোকে কল কৰি, যদি আপোনালোকে ৰাতিও ভিডিঅ'টো চাই আছে, ৰাতিও কল কৰিব পাৰিব, একো নাই। আপোনাৰ 24/7 ইয়াত আপোনাৰ কলৰ ৰেচপন্স দিব। তো আপোনালোকে যদি বিচাৰিছে বা চাকৰি এটা কৰিম বুলি ভাবিছে ঘৰত এনে থকাতকৈ, তেতিয়াহ'লে এই কোম্পানী বা প্ৰাইভেট চাকৰিত আপোনালোকে চাকৰি কৰিব পাৰিব। তো আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰি দিব। ধন্যবাদ।